শিৱ পাৰ্বতী একেটা শৰীৰতে থকা এটা দেৱালয়। ভক্তৰ প্ৰতিটো মনোবাঞ্ছা পূৰ্ণ হোৱা এখন জাগ্ৰত থান। স্বয়ং মহাদেৱ নিজে আহি ধ্যান কৰা এই থান হৈছে পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়। এখন অতি জাগ্ৰত থান য'ত দেৱাদিদেৱ মহাদেৱে নিজে আহি কৰিছিল ধ্যান। বাইহাটা চাৰিআলিৰ পৰা 7 কিলোমিটাৰ দূৰৈত অৱস্থিত এই মন্দিৰটোক পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় বুলি জনা যায়। কথিত আছে যে অৰ্ধনাৰীশ্বৰ দেৱালয়খন প্ৰথমে এখন পিংগল নামৰ পাহাৰ আছিল। তাত এজনী গাই গৰুৱে সদায় এটা শিৱলিংগত নিজে নিজে গাখীৰ অৰ্পণ কৰিছিল। এই অঞ্চলটোতে বিৰাট মানে জোপোহা আছিল, জাৰণি আছিল, জংঘল আছিল আৰু তাত এজনী গায়ে মানে নিজেই আহি এঠাইত মানে গাখীৰ প্ৰসৱ কৰে আৰু গাখীৰ দিয়ে আৰু সেই মতেই মানে মানুহৰ মাজত আকৰ্ষণ সৃষ্টি কৰে। আৰু এই আকৰ্ষণ যিখিনি ঠাইত গাইজনীয়ে গাখীৰ দি থাকে সেইখিনি ঠাই খান্দি চাই মানুহে পালে তেতিয়া তাত এটা শিৱলিংগ পালে। পাৰ্বতীয়ে যেতিয়া দেহ ত্যাগ কৰিছিল, পাৰ্বতীৰ শৰীৰ বিষ্ণুৰ চক্ৰৰে কাটি টুকুৰা টুকুৰ কৰিছিল আৰু সেই শৰীৰৰ এটা অংশ পৰিছিল অৰ্ধনাৰীশ্বৰ দেৱালয়ৰ চৌহদত। উল্লেখ্য যে ভাৰতৰ 2টা স্থানতহে আছে এই অৰ্ধনাৰীশ্বৰ মন্দিৰ। এটা আছে উৰিষ্যাত আৰু আনটো আছে বাইহাটা চাৰিআলিৰ পিংগলেশ্বৰ গাঁৱত। এই মন্দিৰ ভাগৰ নামতেই ৰখা হৈছে গাঁওখনৰো নাম। যে ইয়াত মানে দেৱাদিদেৱ মহাদেৱ যেতিয়া ইয়াত তপস্যা কৰিছিল, ইয়াতে তপস্যা কৰিছিল। তপস্যা কৰি থাকোঁতে তেতিয়া মানে হনুমানে বিশল্যকৰ্ণী যি বিশল্যকৰ্ণী আছে সেই বিশল্যকৰ্ণী এইখিনি ঠাইৰ ওপৰলৈ লৈ গৈছিল আৰু এইখিনি ঠাই লৈ যাওঁতে এই মানে হনুমানে দেখা পালে যে ইয়াত শিৱ ধ্যান কৰি আছে আৰু তেতিয়া তেওঁ লাহেকৈ ভৰিখন থলে আৰু ইয়াত ভৰিখন থওঁতে ইয়াত এখন যি পাহাৰ আছিল আৰু সেই পাহাৰখনৰ নাম আছিল পিংগল নামৰ পাহাৰ, পিংগল পাহাৰ। আৰু সেই পাহাৰখনৰ নামেৰে এই ঠাইখিনিৰ নাম, এই দেৱালয়খনৰ নাম পিংগলেশ্বৰ দেৱালয়, অৰ্ধনাৰীশ্বৰ পিংগলেশ্বৰ দেৱালয় হিচাপে মানে পৰিচিত হ'ল। আৰু এতিয়া সমগ্ৰ গাঁওখনেই পিংগলেশ্বৰ গাঁও বুলি জনা যায়। এই মন্দিৰ ভাগৰ মহাত্ম্য অপাৰ। আপুনি বিশ্বাস কৰিলে সুফল পাব। এই মন্দিৰটোত প্ৰত্যেক দিনাই ভক্তৰ অলেখ ভিৰ থাকে। শিৱ আৰু পাৰ্বতীৰ শৰীৰৰ আধা অংশ মিলি থাকে বাবে ইয়াক অৰ্ধনাৰীশ্বৰ দেৱালয় বুলি কোৱা হয়। এই দেৱালয়ত প্ৰত্যেক দিনাই অহা ভক্তৰ সকলোবোৰ মনোবাঞ্ছা পূৰ হয় বুলি কথিত আছে।